No rest in no rest. No rest, no rest. No rest in no rest. No rest, no rest. প্রদান করক। বিজেপি সরকার হুঁশিয়ার। হুঁশিয়ার, হুঁশিয়ার। জনজাতিকরণ প্রদান করক। প্রদান করক, প্রদান করক। 6 জনগোষ্ঠীর জনজাতিকরণ প্রদান করক। প্রদান করক, প্রদান করক। No rest in no vote. No vote, no vote. No rest in no rest. No rest. We want ST. ST our legal demand. ST our legal demand. Our Hena pay only. Our Akam Choka Husiar. Pona Visasana Husiar. Mori Leo Mori. No rest. No rest, no rest. No ST no rest. No rest, no rest. Demand. Mori Leo Mori Jam. Mori Leo Mori Jam. We want ST. No rest in no vote. No rest in no vote. We want ST. 23 তাৰিখৰ পৰা অহা 25 তাৰিখলৈকে আমি ধাৰাবাহিকভাৱে 72 ঘণ্টীয়া ইয়াত আহোমেনাৰ উদ্যোগত অৱস্থান ধৰ্মঘট আমি ৰূপায়ণ কৰিছোঁ। আমাৰ মূল দাবীটোৱে হৈছে যে 6 জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণ কৰিব লাগে, টাই আহোমক স্বায়ত্তশাসন প্ৰদান কৰিব লাগে আৰু 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি আচলতে অসমক এখন জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰিব লাগে আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাটো প্ৰৱৰ্তন কৰিব লাগে। আমি বিচাৰিছোঁ যে এই জনজাতিকৰণ আমি যি 6 জনগোষ্ঠীয়ে যি জনজাতিকৰণ বিচাৰি আছোঁ, মূল কথাটোৱে হৈছে যে অসমৰ বিধানসভাখন অসমৰ প্ৰকৃত খিলঞ্জীয়াৰ কাৰণে সুৰক্ষিত কৰিব বিচাৰিছোঁ। অসমৰ ভূমিখিনি অসমীয়াৰ কাৰণে আমি সুৰক্ষিত কৰিব বিচাৰিছোঁ। অসমৰ ৰাজনৈতিক অধিকাৰ, অসমৰ ভূমিৰ অধিকাৰ, অসমৰ সম্পদৰ ওপৰত অসমৰ প্ৰকৃত খিলঞ্জীয়াক আমি সুৰক্ষিত হোৱাৰ কাৰণে এই 6 জনগোষ্ঠী জনজাতিকৰণৰ দাবীটো আমি প্ৰত্যেকবাৰে উত্থাপন কৰি আহিছোঁ। এতিয়া মূল কথা, ৰাজ্য চৰকাৰে অহা 25 তাৰিখে কৈছে যে তেওঁলোকে প্ৰতিবেদন প্ৰেৰণ কৰিব। এই প্ৰতিবেদন যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সপক্ষে যদি নহয়, তেতিয়াহ'লে আগন্তুক দিনত আমি বিজেপি চৰকাৰখনৰ বিৰুদ্ধে যিধৰণে কংগ্ৰেছৰ যিধৰণে বিৰুদ্ধাচৰণ কৰি কংগ্ৰেছ চৰকাৰখন উজনি অসমৰ পৰা একেবাৰে শেষ কৰি পঠিয়াইছিলোঁ, ঠিক একেধৰণে যদি 26ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়া নহয়, আমি গাঁৱে ভূঞে বিজেপি চৰকাৰৰ বিৰুদ্ধাচৰণ কৰি এই খিলঞ্জীয়াৰ বিৰুদ্ধে তেওঁলোকে যিখিনি নীতি গ্ৰহণ কৰি আছে এই নীতিখিনি আগবঢ়াই লৈ যাম। সেই গতিকে আমি এতিয়াও ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে 6 জনগোষ্ঠীক 26 চনৰ পূৰ্বে জনজাতিকৰণ প্ৰদান কৰিব লাগে আৰু যদি জনজাতিকৰণ প্ৰদান নকৰে এইটো স্পষ্ট হৈ যাব যে এই চৰকাৰখন খিলঞ্জীয়াৰ চৰকাৰ নহয়, কেৱল বাহিৰাগত হিন্দী বলয়ৰ ওচৰত আঁঠু কহা এখন চৰকাৰ। সেই গতিকে আমি পুনৰবাৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, এই প্ৰতিবেদনত খিলঞ্জীয়াক সুৰক্ষিত কৰিব পৰাকৈ তেওঁলোকে প্ৰতিবেদন প্ৰেৰণ কৰিব লাগে। 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে ইতিবাচক পদক্ষেপ এই প্ৰতিবেদনত গ্ৰহণ কৰিব লাগে। সমান্তৰালভাৱে আমি আৰু এটা কথা, এই অসমত বৰ্তমান যিসকল জনজাতীয় লোক আছে তেওঁলোকক আমি আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে কৈ আছে যে 6 জনগোষ্ঠী জনজাতিকৰণৰ আপোনালোকে বিৰুদ্ধাচৰণ কৰিছে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই দেখিছোঁ, শেহতীয়াকৈ দেখিছোঁ যে বাঙালী অনুসূচিত মানুহসকলক কি কৰিছে, আপোনালোকৰ সুৰক্ষিত বেল ব্লকত তেওঁলোকে মাটি কিনিব পাৰিব বুলি কৈছে। অৰ্থাৎ কথাটো কি, আপোনালোকক আমাৰ লগত তেওঁলোকে যুঁজাই ৰাখিছে আৰু সমান্তৰালভাৱে বাহিৰাগত মানুহক আপোনালোকৰ অঞ্চলত সংস্থাপিত কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আপোনালোকে এতিয়াও চৰকাৰখনৰ যিটো তালিবাজিবোৰ বুজক, অন্যথা আমাৰ এই অসমখন অসম হৈ নাথাকিব। সেই গতিকে মই পুনৰবাৰ ক'ব বিচাৰিছোঁ যে জনজাতীয় লোকসকলে যিসকলে বিৰুদ্ধাচৰণ কৰিছে সেইসকলে আমাক সমৰ্থন দিয়ক। আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ যে জনজাতীয় লোকসকলৰ দল সংগঠনৰ পৰা আমি জনজাতিকৰণ বিচৰা নাই, আমি জনজাতিকৰণ বিচাৰিছোঁ ভাৰতৰ সংবিধানৰ পৰা, সংবিধান প্ৰদত্ত এটা বিষয়ৰ পৰা আমি জনজাতিকৰণ বিচাৰিছোঁ। সেই গতিকে ৰাজ্য চৰকাৰখনেও কৈ আছে যে জনজাতীয় ব্যক্তিসকলৰ বিৰুদ্ধাচৰণ আছে, সেইবাবে আমি জনজাতিকৰণ কৰিব পৰা নাই। এনেকুৱা আভুৱা ভৰা কথা আমি আগন্তুক দিনত নুশুনো। আমাৰ এই প্ৰতিবেদনত জনজাতিকৰণৰ ক্ষেত্ৰত ইতিবাচক পদক্ষেপ হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখনে ল'ব লাগিব। যদি তেওঁলোকে গ্ৰহণ নকৰে 26ত আমি এই চৰকাৰখন ইয়াৰ পৰা টাটা বাই বাই দি দিম, এইটো স্পষ্ট কথা।